হিন্দু, বাথৌ, ব্রহ্ম, শিখ, জৈন, ইসলাম সব ধর্মাৱলম্বীয়ে আমাৰ বিপিএফ দলৰ নামৰচিনৰ ভোট দি পেলাই মোক জিকাব এইটো নিশ্চিত। বঙালী, মুসলিম, নেপালী, আদিবাসী, রাজবংশী, সূত্রধর, গারো, রাভা, রাজযোগী, সরলীয়া, মৌৰাহী আৰু যিমানবোৰ জাতি গোষ্ঠী আছে হিন্দীভাষী সব জাতি গোষ্ঠী এক ভোট দি পেলাই এইবাৰ বিপিএফ দলক নাগৰিকৰ ভোট দি পেলাই মোৰ প্ৰাৰ্থীত্বটো জয় কৰিবৰ কাৰণে সকলোৱে ভোট দিব কিন্তু নিশ্চিত। ইস্তাহাৰ আজি মই মুকলি কৰি দিলোঁ। হাগ্ৰামা মহিলা ৰিটেবে ইনষ্ট্ৰাকশ্যন দিছে যে কচাই নিচিনা এই কমিউনিটি হলৰ গোটেই এৰিয়াৰ মানুহ আমাৰ দলীয় নেতাসকলক লৈ পেলাই আৰু যিমান বিপিএফ দলৰ চেলবোৰ আছে সেই চেলৰ নেতাসকলক লৈ পেলাই আমি মুকলি কৰিলোঁ। ইয়াতে আমাৰ বিপিএফ দলে আগন্তুক দিনত কি কাম কৰিব নকৰিব গোটেই উল্লেখ কৰা হৈছে। স্পেচিফিকেলি যদি ক'ব লগা হয় আমাৰ ট্ৰাইবেল ইছ্যু আদিবাসী আৰু ৰাজবংশীসকলৰ ট্ৰাইবেল এছটিকৰণৰ কথাটো ইয়াতে ক্লিয়াৰলি লিখা দিয়া হৈছে যে বিপিএফ দলে সমৰ্থন জনাই ইয়াৰ কাৰণে কাম কৰিব। তাৰ বাহিৰেও প্ৰত্যেক জাতি গোষ্ঠীৰ জাতীয় সমস্যা সমাধানৰ কাৰণে আমি ইয়াত গোটেইটো ক্লিয়াৰলি মেনশ্যন কৰি দিয়া হৈছে। আৰু ভাৰত চৰকাৰে যিটো চিন্তা কৰিছে মহিলাসকলৰ কাৰণে পলিটিকেল 33% যিটো ৰিজাৰ্ভেশ্যনৰ কথা সেইটো আমি সমৰ্থন কৰোঁ আৰু সেই হিচাপে ইস্তাহাৰত মেনশ্যন কৰা হৈছে। মহিলাসকলৰ কাৰণে যিটো উন্নয়নৰ কথা এম্পাৱাৰমেণ্টৰ কথা সেইটো ভালকৈ কোৱা হৈছে। আৰু আশা কৰ্মী, ৰান্ধনী আৰু অংগনবাদী ৱাৰ্কাৰসকলৰ কাৰণে সিহঁতৰ বেতন বঢ়োৱাৰ কথা তাতে ক্লিয়াৰলি মেনশ্যন কৰা হৈছে। তাৰ বাহিৰেও অঞ্চলৰ বিভিন্ন আন্তঃগাঁথনি নিৰ্মাণৰ কথা আমি উল্লেখ কৰিছোঁ। ইয়াৰ মাজত বিশেষকৈ উল্টাপানী আৰু সৰলপাৰা এলেকাত যি কাৰেণ্টৰ অভাৱ এতিয়াও কাৰেণ্ট নাই, এই কাৰেণ্টটো বিপিএফ দলে যেনে প্ৰকাৰে আমি তাতে কাৰেণ্ট দিয়াৰ ব্যৱস্থা কৰিম বুলি আমাৰ প্ৰতিশ্ৰুতি আছে। তো তেনেকুৱা বহুতো মেজৰ BTCৰ অৰ্থনৈতিক আন্তঃগাঁথনি নিৰ্মাণৰ কথা আমি মেনশ্যন কৰিছোঁ। जेंना दाबि दावाफोरनि सायाव जोङो बाथ्रा बुंनांगोन दिल्लीयाव।